নমস্কাৰ, প্ৰতিদিন খবৰ চাই থকাৰ বাবে ধন্যবাদ। আৰু এই মুহূৰ্তত দিব ওলাইছো আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। শেষৰ খবৰটো একেবাৰে গুৰুত্বপূৰ্ণ, সেয়েহে আপোনালোকে বাতৰিটো সম্পূৰ্ণ শেষ মুহূৰ্তলৈকে চাই থাকিব। আমাক উৎসাহিত কৰিবৰ বাবে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। এতিয়া আগবাঢ়িছো আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰিৰ মাজলে। লতাশিল বিহু সন্মিলনীত গৰিমা শইকীয়া গাৰ্গ। জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী গোটৰ যন্ত্ৰ অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গ। গৰিমাৰ লগতে উপস্থিত থাকে ডক্টৰ পামী বৰঠাকুৰো। মঞ্চত জুবিন অসুৱৰী কান্দোনত ভাগি পৰিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু সেই দৃশ্য দেখুৱাইছো লতাশিল বিহু সন্মিলনীত। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ, জুবিনৰ সহযোগী বাদ্যযন্ত্ৰী গোটৰ যন্ত্ৰ অনুষ্ঠানত গৰিমা শইকীয়া গাৰ্গ। গৰিমাৰ লগতে উপস্থিত থাকে জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰো। আবেগিকভাৱে ভাঙি পৰো, কিন্তু আজি মই আপোনালোকৰ পৰা বহুত শক্তি পাইছিলোঁ। মই যেতিয়া পিছফালে বহিছোহি আহি মই অনুভৱ কৰিছোঁ জুবিন ঠিক আছে। মঞ্চৰ আগলৈ সদায় থাকিব। আমি তেওঁৰ কণ্ঠ সদায় শুনি থাকিম। আমি তেওঁৰ সত্তা সদায় অনুভৱ কৰি থাকিম। আমি তেওঁৰ অস্তিত্ব সদায় অনুভৱ কৰি থাকিম। আপোনালোক সকলোৰে মাজত জুবিন অকণমান নহয়, আপোনালোকৰ সকলোৰে প্ৰাণত জুবিন আত্মা হৈ জীয়াই আছে আৰু থাকিব সদায়। মই চেষ্টা কৰিম আজিৰ পৰা আৰু এই চকুলো ধুৱাই নাথাকো। মই আপোনালোকৰ তেওঁৰ সংগীত, তেওঁৰ চিনেমা, তেওঁৰ মানুহ ভাল পোৱা সেই দৰদী সত্তা, তেওঁ সমাজৰ কাৰণে, প্ৰকৃতিৰ বাবে, পৃথিৱীৰ কাৰণে, নতুন প্ৰজন্মৰ বাবে, সংস্কৃতিৰ বাবে, সকলোৰে বাবে, মানুহৰ বাবে যি কৰিব বিচাৰিছিল সকলো আপোনালোকৰ শক্তিৰে আমি কৰি যাম। আমাৰ সামৰ্থ্যই কিন্তু আমি 100 ভাগৰ 1 ভাগ হয়তো অকণমান ক্ষুদ্ৰকৈ আমি কৰিব পাৰোঁ। নিশ্চয় আমি কৰিম সকলোৱে। আপোনালোক যদি আমি একেলগে আমি জুবিনক সকলোৱে ৰাখিব পাৰিম অসমখন। মই ধন্যবাদ জনাইছোঁ ৰাজা। পৰৱৰ্তী খবৰ। আজি গোসাই বিহু। ৰাজ্যজুৰি ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গৈছে। ঢোল পেঁপাৰ মাতত ৰজন জনাইছে এতিয়া সমগ্ৰ ৰাজ্য। গৃহস্থৰ চোতালে চোতালে হুঁচৰি জেং বিহু দলৰ বিহু পৰিৱেশন। গোসাই বিহুৰ দিনটোত নামঘৰ মন্দিৰত আশীষ গ্ৰহণ কৰিছে ৰাজ্যবাসীয়ে। বছৰটো কুশলে যোৱাৰ কামনাৰে নেদেখাজনক প্ৰাৰ্থনা ঠায়ে ঠায়ে। পৰম্পৰাগত খেল ধেমালিও আয়োজন কৰা দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তত। চৌদিশে ৰঙালীৰ উৎসাহৰ মাজতো উকা উৰুঙা যেন বহাগ। প্ৰাণৰ শিল্পীগৰাকীৰ অবৰ্তমানত মাদকতা নাই বহাগৰ। জুবিন ক্ষেত্ৰত বিভিন্নজনে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন ক্ষেত্ৰত মানুহ আহিছে আৰু বহাগ বিহুৰ দিনটোত তেখেতক সুঁৱৰি এখন গামোচাৰে লগতে তেখেতে ভাল পোৱা বিভিন্ন সামগ্ৰীৰে তেখেতক উপহাৰ প্ৰদান কৰি তেখেতক সুঁৱৰা দেখিবলৈ পোৱা গৈছে। চৌদিশে ৰঙালীৰ উৎসাহৰ মাজত যেন উকা উৰুঙা এতিয়া এইবেলি বহাগ।
আগবাঢ়িছো পৰৱৰ্তী অংশলৈ। অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰীসকলৰ আজি বহাগ বিহু। বহাগ মাহৰ প্ৰথম বুধবাৰে উৰুকা পালন কৰে দেউৰীসকলে। বৃহস্পতিবাৰে বিহু উদযাপন কৰে দেউৰী জনগোষ্ঠীয় লোকসকলে। অসমৰ বিভিন্ন স্থানত আয়োজন কৰা হৈছে দেউৰী বিহুৰ পৰম্পৰাগতভাৱে উদযাপন কৰা ৰঙালী বিহুৰ আনন্দ লৈছে দেউৰীসকলে। নাৰায়ণপুৰত বোকা বিহু পালন কৰি আনন্দ ল'লে জনগোষ্ঠীটোৰ লোকসকলে। তাৰে দৃশ্যাংশ কিছু দেখিছো আমি। পৰৱৰ্তী অতি গুৰুত্বপূৰ্ণ খবৰ। আজিৰে পৰা সংসদত বিশেষ অধিৱেশন। 3 দিন ধৰি চলিব সংসদৰ অধিৱেশন। নাৰী শক্তি বন্ধন অধিনিয়মৰ সংশোধনী বিধেয়ক গৃহীত কৰাৰ পূৰ্ণ সম্ভাৱনা। সংবিধান সংশোধনৰ বিধেয়কো উত্থাপন হোৱাৰ সম্ভাৱনা। 33% মহিলাৰ বাবে আসন সংৰক্ষণক লৈ বিধেয়ক গৃহীত কৰাৰ পৰিকল্পনা। চৰকাৰৰ পদক্ষেপত বিৰোধী পক্ষৰ প্ৰতিক্ৰিয়া। অধিৱেশনৰ পূৰ্বে অৰ্থাৎ বুধবাৰৰ দিনটোত বিৰোধী ইণ্ডিয়াৰ বৈঠক সম্পন্ন হয়। মহিলাৰ আসন সংৰক্ষণৰ বিষয়ত বিৰোধীৰ থাকিব সমৰ্থন, কিন্তু সংবিধান সংশোধনৰ বিধেয়কত বিৰোধিতা কৰিব বিৰোধীয়ে। সংবিধান সংশোধনৰ জৰিয়তে দেশত লোকসভাৰ সমষ্টি বৃদ্ধি পাব। বৃদ্ধি হ'ব প্ৰতিখন ৰাজ্যত বিধানসভা সমষ্টিও। লোকসভা আসনৰ সংখ্যা 543ৰ পৰা বৃদ্ধি কৰি 850 কৰাৰ পূৰ্ণ সম্ভাৱনা।